ঘণ্টাও নাথাকে সি ওলাই গুচি যাব, তাৰ একো ভুল নাই। সেই তেনেকে কোৱাৰ পাছত জোনমণি ৰাভাক হত্যা কৰিছে, কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে। কাৰণ জোনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেই কৈছিলে যে তাইৰ কি হ'ব চাই থাক। লীনা দলে সুশান্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আছিলে আৰু লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা ওলাই আছিলে। তেতিয়া মানস চলিহাই কৈছিলে চাই থাকিবি কি হ'ব তাইৰ পৰিণতি কি হ'ব। আৰু সঁচাকে সেইমতে সেই জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছে। আৰু ঠিক তেনেকে যেতিয়া জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছিলে সেই গাড়ীৰ পৰা লৈ সম্পূৰ্ণ ডিটেইলছ মানস চলিহাই অলৰেডি আমাক কৈছিলে। আৰু ড্ৰাইভাৰটো ডিজিপি জিপি সিঙে কেনেকে কৰি আনিছে, ড্ৰাইভাৰটোক কেনেকে বচুৱাইছে, ড্ৰাইভাৰটোক কেনেকে বেল দিছে, সকলো কথা মানস চলিহাই আমাক কৈছিলে। যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে, এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক, সি আৰু 24 ঘণ্টাও নাথাকে সি ওলাই গুচি যাব, তাৰ একো ভুল নাই। সেই তেনেকে কোৱাৰ পাছত জোনমণি ৰাভাক হত্যা কৰিছে, কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে। কাৰণ জোনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে। সেইটো কাৰণে জোনমণি ৰাভাক হত্যা কৰা হৈছিলে। আৰু ঠিক এতিয়া মই এইখিনি কথা কৈ দিয়াত মোৰ ভয় যে মোৰ পৰিয়াল, মোৰ ভণ্টিৰ মানস চলিহাই যিটো ধমকি দি থৈছে, মোৰ ভণ্টিৰ তাৰ ইজ্জতৰ কথা, মাত্ৰ 10 মিনিটৰ বুলি মোৰ মা দেউতাৰ কথা, ঘৰখন কেনেকে জ্বলাই দিব পাৰি, সকলো কথা মানস চলিহাই যিখিনি ভয় খুৱাই থৈছে সেইখিনি মানস চলিহাই আগতে কৰি গৈছে। জোনমণি ৰাভাৰ লিখীয়া এজনী নিজে তাই পুলিচ বিষয়া হৈ তাই নিজে একো কৰিব নোৱাৰিলে, আমাক কৈছিলে তহঁতি যে কোনো গম নোপোৱাকে তহঁতৰটো পৰিচয় মানুহ পাছতহে পাব, তহঁতৰ কিবা হ'লে কোনে গম পাব। তেনেকে আমাক বহুত ধৰণে মানস চলিহাই ভয় খুৱাই থৈছিলে। এতিয়া আমাৰ লগত যেনেকুৱা হৈ আছে, মানস চলিহাই চবকে যেনেকে ভয় খুৱাই আমাকো এটা উদাহৰণ দি ভয় খুৱাইছিলে, ঠিক মোকো তেনেকুৱা এটা উদাহৰণ দি ভয় খুৱাইছিলে। জোনমণি ৰাভা, যেতিয়া জোনমণি ৰাভাই নকল সোণ ধৰিছিলে তেতিয়াই আমি গম পাইছিলোঁ মানস চলিহাৰ মুখৰ পৰা। আৰু মানস চলিহাই তেতিয়াই কৈছিলে যে তাইৰ কি হ'ব চাই থাক। লীনা দলে সুশান্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আছিলে আৰু লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা ওলাই আছিলে। তেতিয়া মানস চলিহাই কৈছিলে চাই থাকিবি কি হ'ব তাইৰ পৰিণতি কি হ'ব। আৰু সঁচাকে সেইমতে হৈছে। আৰু ঠিক তেনেকে যেতিয়া জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছিলে সেই গাড়ীৰ পৰা লৈ সম্পূৰ্ণ ডিটেইলছ মানস চলিহাই অলৰেডি আমাক কৈছিলে। আৰু ড্ৰাইভাৰটো ডিজিপি জিপি সিঙে কেনেকে কৰি আনিছে, ড্ৰাইভাৰটোক কেনেকে বচুৱাইছে, ড্ৰাইভাৰটোক কেনেকে বেল দিছে, সকলো কথা মানস চলিহাই আমাক কৈছিলে। যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে, এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক, সি আৰু 24 ঘণ্টাও নাথাকে সি ওলাই গুচি যাব, তাৰ একো ভুল নাই। সেই তেনেকে কোৱাৰ পাছত জোনমণি ৰাভাক হত্যা কৰিছে, কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে। কাৰণ জোনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে। সেইটো কাৰণে জোনমণি ৰাভাক হত্যা কৰা হৈছিলে। আৰু ঠিক এতিয়া মই এইখিনি কথা কৈ দিয়াত